अस्सलाम वालेकुम नाज़रीन, आप सबका इस्तकबाल है एच न्यूज़ में। मैं आपका होस्ट मोहम्मद अज़हरुद्दीन। आइए बढ़ते हैं तफसीलात की जानिब। কিনা কারণত নদী ভাঙার পিছত আহি বৰবাৰীতে ঘৰ কৰিছে, কিন্তু বৰ্তমান গুৱাহাটী তাত ভোট চলি আছে। কিন্তু বৰবাৰীতে এই ঘৰ কৰাৰ কাৰণে 97 ভোট হৈ যায়। যি হোৱাৰ পিছত তাৰ ভণ্টিৰ ভোট হৈ যায়। হোৱাৰ পিছত তাৰ ভণ্টিৰ ভোট সেই কাগজেৰে ভোটটো ঠিক হৈ যায়। ই তাৰমানে নদী ভাঙাৰ পিছত আকৌ নদী ভাঙাৰ পিছত সেইখন দৰং ডিষ্ট্ৰিক্টত তাতে তাই ঘৰ বস্তি কৰি আছে বা কিবা খেতি খোলা কৰি তাতে বসবাস কৰি আছে। ইফালে তাৰ মাটি নাই, চব মাটি ঘৰত নদী খোৱাই উঠাই লৈ গৈছে। তেতিয়া তাই যেতিয়া আৰু হাকিমে তাৰ কেছটো চলি আছে, তাই মেজিষ্ট্ৰেটে সুধিছে যে আপুনি ক'ত থাকে। সি মানুহটো কৈছে যে আমি দৰং ডিষ্ট্ৰিক্টত থাকো, আমি পৰিয়ালটো লৈ তাতে কিবা মনোৰঞ্জন কৰি আছো। সেইকাৰণে এই কেছটো তাৰ বেয়া কৰি ফেলছে। সেইকাৰণে फिलहाल के लिए इस खबर में इतना ही। देखने के लिए आपका बहुत बहुत शुक्रिया। अगर आप नए हैं चैनल पे तो सब्सक्राइब ज़रूर कर लिए और बेल आइकन भी दबा लिए ताकि हमारी हर खबर आप तक पहले पहुंचे।